এইখন চোৱা দৰ্জা বনাইছি এইটো অৰুণাচল পাছিঘাটৰ হয় এনে মানুহ আহিছে গুৱাহাটীৰ পৰাই তে দৰ্জাৰ ডিজাইনটো খুবেই ভাল লাগিছে তো আজি এই দৰ্জাখন আজি 2 দিনে ধৰি কাম কৰিলে মানে কালি ফাইনেল ইয়াতে কালাৰ কৰিব কমপ্লিট হৈ যাব কালি ন দাদা কালি কমপ্লিট হৈ যাব ন কালি এইটো কমপ্লিট হৈ যাব বাকি ইয়াৰ যেটো ধৰ ফ্ৰেম আছে হেতু বহুত ডিজাইন হৈছে হেতু বাৰু আপোনালোকক এতিয়া দেখাব নোৱাৰিম এটো ঘৰত আছে তো আৰু এটো দৰ্জাটো অকমান মানে দূৰত বনাইছে কালাৰ কৰি আছে এটো ফাইনালি তাৰ পিছত এইবিলাক চোৱা মেচিন সেচিন লৈ আহিছে গুৱাহাটীৰ পৰাই এই দাদাতে এইবিলাক মেচিন সেচিন লৈ আহিছে বহুত কিবা কিবি লৈ আহিছে তে বহুত ধুনিয়াকে কাম কৰে মানে কামৰ ফিনিশিং বহুত ধুনিয়া আপোনালোকে এই ভিডিওটো মই ইউটিউবত দিম বাৰু আপোনালোকে যদি এনেকুৱা ধৰ মিস্ত্ৰী লাগে আপোনালোকে ভিডিওৰ জৰিয়তে মানে খবৰ কৰিব আপোনালোকক মানে এইবিলাক বস্তু আপোনালোকে এই মানুহ কেইজন পাই যাব আৰু বেছি দূৰত নাথাকে বাৰু গুৱাহাটীৰ হলিতো কথাই নাই গুৱাহাটীতে ইয়ালোক দাদা আপোনালোকৰ ঘৰ ক'ত গুৱাহাটী আপোনালোকে পেইন্টিংৰ কাম কৰে ন আচ্ছা এই দৰ্জাখন মানে আপোনালোকে পেইন্ট কৰোতে কিমান মান খৰচা পৰিব কমপ্লিট কাট সাত লৈ পেলাই মোটামুটি 1 লাখৰ ওপৰত যাব কাট সাত লৈ পেলাই 1 লাখৰ ওপৰত মানে এনেকুৱা দুই পাল্লাৰ দৰ্জা এখন এনেকুৱা সাইজৰ বনালে আপোনালোকৰ মানে অকল পেইন্ট কৰোতে কিমান যাব পেইন্ট কৰোতে আমাৰ মোটামুটি অকল পেইন্ট কৰোতে আমাৰ মোটামুটি 35000 মান যাব 35000 মান টকা মানে পেইন্ট কৰোতে যাব দৰ্জাখনৰ কিবা সাইজ আছে ন সাইজ আছে নে আপোনালোকে জানে না সাইজটো এইটো 4 ফুট বাই 8 ফুট 4 ফুট বাই 8 ফুট ন পেইন্ট কৰোতে 35000 টকা যাব আৰু মোটামুটি এই দৰ্জাখন যেটো ধৰ কাট সাত লৈ পেলাই বনাইছে কাট সাত জুনে কিনিছে হি লৈ পেলাই মোটামুটি 1 লাখৰ ওপৰত যাব 1 লাখৰ ওপৰত ধৰি দিলে 1 লাখ 10 20 এনেকুৱা হ'ব না এনেকুৱাৰ ভিতৰত আহিব আৰু তে একচুয়ালি 1 লাখ 20 10 20 টো বহুত হেৰি বস্তু নহয় 1 লাখ 10 20 টো বহুত ডাঙৰ পইচা কিন্তু দৰ্জাখন চাই পেলো এটা আপোনালোকে চিন্তা কৰিব এই দৰ্জাখনত একচুয়ালি লবই ইয়াতে কাঠ যেটো কাঠ মানে এনেকুৱা ধৰণৰ কাঠ মই আজি 3 দিন ধৰি ইয়াতে চাই আছো বহুত ধুনিয়া কাঠ আৰু লগতে কামো বহুত ধুনিয়া মানে একদম এনেকুৱা মানে মৰম আদৰৰ কাম মানে এইবিলাক মানে কি কম আৰু আপোনালোকক তে আপোনালোকে যদি এনেকুৱা ধৰ মিস্ত্ৰী লাগে বা মোক একবাৰ জনাইলি হল মই ধুনিয়াকে দি দিম এই সুসেনও চাই আছে এই দৰ্জাখন সুসেন দৰ্জাখন কেনে লাগিছে মজা ধুনিয়া লাগিছে না তে দাদাহঁতৰ কামবিলাক একচুয়ালি বহুত ধুনিয়া ফিনিশিং বহুত পছন্দ লাগিছে এইবিলাক চোৱা আৰু কিবা কিবি এতিয়া একচুয়ালি এই দৰ্জাখন না অকল কালাৰ মাৰাটো ডাঙৰ কথা নহয় ইয়াতে যে কিমানটা মেডিচিনে মাৰিছি আৰু লগতে কিমান বাৰ কি ধৰণৰ কি কৰিছে আৰু দামী দামী বস্তু মাৰে সেইকাৰণে ভাই পইচাটো লবই এইখিনি এই কিছুমান কালাৰ আছে 1 লিটাৰতে 2-3000 টকা বলে তে সেইখিনি পইচাটো লবই তে মই ভিডিওটো বনাইছিলো মানে এই দৰ্জাখনৰ বিষয়ে সকলোকে জানো মানে এই ভিডিওটো চাই কাৰণ কিয় এনেকুৱা মিস্ত্ৰী লাগেতো হেতুৰ কাৰণে মানে ভিডিওটো বনালো মই কন্টাক্ট নম্বৰ চাই মই দি দিম বাৰু এই ইউটিউবত আপোনালোকে কন্টাক্ট নম্বৰত এই কল কৰিলে পাই যাব মেছেজ কৰিলে কি কৰে তে হ'ব ভিডিওটো মই সামৰিলো ইয়াতে জয় জয় ৰাম ৰাম